এসময়ৰ কথা এখন ঘন হাবিৰ মাজত এজোপা আম গছ আৰু এজোপা আহত গছ আছিল। আম গছজোপাৰ আচাৰ ব্যৱহাৰ নিজৰ ফলৰ দৰে খুব মিঠা আছিল, কিন্তু আহত গছজোপাৰ আচাৰ ব্যৱহাৰ খুবেই বেয়া আছিল। লগতে আহত গছজোপা বৰ অহংকাৰীও আছিল। আহত গছজোপাৰ ছাঁত কোনোবাই জিৰোৱাটো আহত গছজোপাই একেবাৰে পচন্দ নকৰিছিল। কোনো জীৱ জন্তু বা চৰাই চিৰিকটিয়ে যদি জিৰণি ল'বৰ বাবে আহত গছজোপাৰ ছাঁৰ তলত ৰখিছিলহি, আহত গছজোপাই সকলোকে যা তা ব্যৱহাৰ কৰি তাৰ পৰা পঠাই দিছিল। কিন্তু আম গছজোপা আহত গছজোপাৰ একেবাৰে ওলোটা আছিল। আম গছজোপাৰ ছাঁত বহি জিৰণি ল'বলৈ যোনেই নাহকনো কিয়, আম গছজোপাই সকলোকে নিজৰ গছৰ তলত জিৰণি ল'বলৈ দিয়াৰ উপৰিও নিজৰ গছৰ মিঠা মিঠা আমো খাবলৈ দিছিল। দুয়োজোপা গছেই ঠিক তেনেধৰণেই জংঘলখনত দিনবোৰ অতিবাহিত কৰিছিল। ঠিক তেনেধৰণে কিছুদিন পাৰ হৈ যোৱাৰ পাছত এদিনাখন এজনী ৰাণী মৌ মাখিয়ে নিজৰ সৈন্য মৌ মাখি লৈ সেই জংঘলখনলৈ নিজৰ মৌ বাঁহ সাজিবলৈ আহিলে। এই গছজোপা দেখোন বৰ ঘন, এই গছজোপাতে গৈ আমি আমাৰ মৌ বাঁহ সাজোঁগৈ। গছজোপা ঘন হোৱাৰ বাবে ছাঁহো পাম আৰু চিকাৰী চৰাই চিৰিকটিবোৰৰ পৰাও বাচি থাকিব পাৰিম। মৌ মাখিৰ ৰাণীয়ে তেনেদৰে ভাবিয়েই সেই আহত গছজোপাৰ ওচৰলৈ গ'ল আৰু বিৰাট ভদ্ৰতাৰে আহত গছজোপাক ক'বলৈ ধৰিলে, হেৰা বন্ধু আহত গছ, আমাৰ বংশ বৃদ্ধিৰ বাবে তোমাৰ গছজোপাৰ ডালত আমি এটা মৌ বাঁহ সাজিব বিচাৰোঁ। তোমাৰ গছজোপাৰ ডালত আমি যদি মৌ বাঁহ সাজোঁ, ঘন হোৱাৰ বাবে আমি ছাঁহো পাম আৰু চিকাৰী জীৱ জন্তুবোৰৰ পৰাও বাচি থাকিব পাৰিম। মৌ মাখিৰ ৰাণীয়ে কথাষাৰ কৈ শেষ হৈছিলহে লগে লগে সেই আহত গছজোপাই ৰাণী মৌ মাখিক ক'বলৈ ধৰিলে, নাই নাই, ইয়াত কোনো বাঁহ চাহ সজা নহ'ব। প্ৰথমতে নিজৰ মুখখন চাই ল। তোৰ দৰে কীট পতংগক মই ইয়াত বাঁহ সাজিব দিম? নাজানো আৰু ক'ৰ পৰা যে মুখ উঠাই গুচি আহে নহয়, বাঁহ সাজিব লাগে। আহত গছজোপাৰ কথা শুনি ৰাণী মৌ মাখি বৰ দুখিত হৈ যায়। এই গোটেই ঘটনাটো ওচৰতে থকা আম গছজোপাই প্ৰথমৰ পৰাই প্ৰত্যক্ষ কৰি আছিল। আহত গছজোপাই ৰাণী মৌ মাখিক তেনেদৰে কোৱা দেখি আম গছজোপাই আহত গছজোপাক ক'লে, হেৰা বন্ধু, তুমি সকলোকে কিয় এনেকুৱা ব্যৱহাৰ কৰা? মৌ মাখিয়েনো কি কৰিলে? তাই মাথো তোমাৰ ডালত বাঁহটোহে সাজিব বিচাৰিছে, দি দিয়া, তোমাৰনো কি ক্ষতি হ'ব? আম গছজোপাই তেনেদৰে কোৱা দেখি আহত গছজোপাই খঙত আম গছজোপাক ক'বলৈ ধৰিলে, হ'ব, তই মোক জ্ঞান দিব নাহিবি। তোৰ যদি ইমান দয়া উপজিছে, তই তোৰ ডালত বাঁহ সাজি ল'বলৈ দি দে। হ'ব দিয়া, ৰামৌ ৰাণী, তুমি বিচাৰিলে মোৰ ডালতে তোমাৰ মৌ বাঁহ সাজি যিমান দিন মন যায় সিমান দিন থাকিব পৰা। ধন্যবাদ আম গছ, মই তোমাৰ ডালতে মৌ বাঁহ সাজো দিয়া। সেই বুলি কৈয়ে ৰাণী মৌৱে গৈ আম গছজোপাৰ ডালত নিজৰ মৌ বাঁহ সাজিলে আৰু ফূৰ্তি মনে সেই জংঘলখনত নিজৰ দিন অতিবাহিত কৰিব ধৰিলে। ঠিক তেনেদৰে অলপ দিন পাৰ হৈ যোৱাৰ পাছতেই এদিন দুটা খৰিকটীয়া সেই জংঘলখনলৈ খৰি কাটিবলৈ বুলি আহিলে। ঐ অমল, এই আম গছজোপাকে কাটি সোনকালে উভতি যাওঁ ব'ল। হ'ব দে, তই যি ভাল দেখ তাকেই কৰ। তেনেদৰে কৈ দুয়োজন খৰিকটীয়াই আম গছজোপাক কাটিম বুলি আম গছজোপাৰ ফালে আগবাঢ়িব ধৰিছিলহে তেনেতে এজন খৰিকটীয়াৰ চকু আম গছজোপাৰ মৌ বাঁহটোত পৰিল। ঐ বিমল, মৰিব বিচাৰিছ? সৌ মৌ বাঁহটো দেখা নাই? আৰে বাপৰে, হয় দে, মই দেখাই নাছিলো। আম গছজোপা কাটিব গ'লে আমাক মৌখিনিয়ে শুদাই নেৰিব। ব'ল বেলেগ গছ এজোপাকে বিচাৰোগৈ। ৰ ক'ত বেলেগ গছ বিচাৰিব যাবি? সৌ আহত গছজোপাকে কাটোগৈ ব'ল। সেই আহতজোপাত কোনো মৌ বাঁহ নাই, যিহেতু গছজোপা ডাঙৰ, খৰিও বেছি পাম। হয় দে, ব'ল আহতজোপাকে কাটোগৈ। সেই বুলি কৈয়ে দুয়োজন খৰিকটীয়া আহতজোপাৰ ওচৰলৈ গ'ল আৰু আহতজোপাক কাটিবলৈ ধৰিলে। আহত গছজোপাই নিজকে কাটি থকা দেখি ভয় খাই ক'বলৈ ধৰিলে, আৰে ভাই, কোনোবাই মোক সহায় কৰা, নহ'লে মোক খৰিকটীয়াকেইটাই কাটি পেলাব। কোনোবা আছানে? অনুগ্ৰহ কৰি মোৰ সহায় কৰা। আহত গছজোপাক কাটি থকা দেখি কাষতে থকা আম গছজোপাই মৌ মাখি কেইটাক ক'বলৈ ধৰিলে, হে ৰামৌ ৰাণী, যোৱা, তোমালোকে গৈ আহত গছজোপাক সহায় কৰাগৈ। আহত গছজোপা বৰ বিপদত আছে। নাই, আমি সহায় কৰিব নাযাওঁ। আহত গছজোপাৰ বৰ অহংকাৰ আছিল দেখোন। হয়, তুমি ঠিকেই কৈছা, কিন্তু আহত গছজোপা যেনেকুৱাই নহওক, এই সময়ত তেওঁক তোমালোকৰ সহায়ৰ প্ৰয়োজন। সেইবাবে তোমালোক যোৱা আৰু গৈ আহত গছজোপাক সহায় কৰাগৈ। আম গছজোপাৰ কথা শুনি ৰাণী মৌ মাখিয়ে নিজৰ সৈন্য লৈ খৰিকটীয়া কেইটাৰ য'তে ত'তে কামুৰিব ধৰিলে। আৰে বাপৰে, অমল পলা,
মৌ-মাখিয়েচোন আমাক য'তে ত'তে কামুৰিব ধৰিছে। পলা পলা। মৌ-মাখিৰ কামোৰ খাই দুয়োটা খৰিকটীয়া জংঘলৰ পৰা পলাই গুচি গ'ল। ধন্যবাদ ৰাণী মৌ-মাখি। তোমালোক নথকা হ'লে আজি ইহঁতে মোক কাটিয়ে লৈ গ'ল হয়। মই কৰা ভুলটোৰ বাবে মই খুবেই লজ্জিত। পাৰিলে মোক ক্ষমা কৰি দিবা। ধন্যবাদ মোক নহয়, সেই আম গছজোপাক কোৱা, যোনে আমাক বুজালে যে আৱশ্যক নহয় যে কোনোবাই তোমাৰ লগত বেয়া কৰিলে তুমিও তাৰ লগত বেয়া কৰিবা, আৰু সেইবাবেই আমি তোমাক বচাবলৈ আহিলোঁ। মৌ-মাখিৰ কথা শুনি আহঁতজোপাই আম গছজোপাক ক্ষমা খুজিলে আৰু জংঘলখনত সকলো মিলি জুলি দিন কটাবলৈ ধৰিলে। আজি সাধুটো চাই ভাল লাগিলে এটা লাইক কৰি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব নাপাহৰিব। বহু বছৰ আগৰ কথা, বুদবুদি নামৰ এখন ৰাজ্যত ধলপুৰ নামেৰে এখন সৰু গাঁও আছিল। গাঁওখনত বাস কৰা লোকসকল বৰ মিলাপ্ৰীতিৰে বাস কৰিছিল। সেই গাঁওখনৰ কাষতে এখন নদী বৈছিল। ধলপুৰ গাঁৱৰ লোকসকলে নিজৰ সকলো কাম যেনে গা ধোৱা, খোৱা পানী নিয়া, কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা ইত্যাদিৰ দৰে কামবোৰৰ বাবে সেই নদীখনৰ ওপৰতে নিৰ্ভৰ কৰিছিল। সেই ধলপুৰ গাঁৱতে দুজন বৰ ভাল বন্ধু আছিল। এজনৰ নাম আছিল যোগেশ্বৰ আৰু আনজনৰ নাম আছিল নৰেশ্বৰ। ঐ যোগেশ্বৰ, দেশৰ কি পৰিস্থিতি চলি আছে গম পাই আছ নহয়? হেৰ', তইও যে কি কথা সুধিছ? পাওঁ সকলো গম পাওঁ। ইমান ডাঙৰ খবৰটো নজনাকৈ থাকিম নে আৰু? এৰা, মোৰ হ'লে বৰ ভয় লাগি আছে। এতিয়ালৈকে হেনো ঔষধে উলিয়াব পৰা নাই। হয় দে, ভাবিলে গাটো জিকাৰ খায়ে উঠে। কি যে বেমাৰ ওলাইছে আৰু। মোৰ বেছি ভয় লাগিছে বাহিৰৰ পৰা অহা মানুহবোৰৰ বাবে। ক'ৰ বাহিৰৰ মানুহনো? কিয়? গাঁৱৰ পৰা বাহিৰলৈ কাম কৰিবলৈ যোৱা ল'ৰাবোৰ, সিহঁতবোৰ হ'বলা আকৌ ঘূৰি গাঁৱলৈ অহা নাই জানো? সিহঁতৰ লগতে যদি মাৰাত্মক বীজাণুটো আহি আমাৰ গাঁৱত সোমাইছেহি। সোমাব পাৰে, কি ডাঙৰ কথা। তই মাথো মোৰ দৰে কেইটামান কথাৰ পালন কৰিবি। কি কথানো? আৰু কথাকেইটা পালন কৰিলে কি হ'বনো? তই যদি মই কোৱা কথাকেইটাৰ পালন কৰিলি, এই বিষাক্ত বীজাণুটো কোনো কাৰণত তোৰ গাত আহিব নোৱাৰে। হয় নেকি? কচোন ক, কি কথানো? চা, প্ৰথম কথা, কাৰোবাৰ লগত কথা পাতোতে কমেও 1.5 মিটাৰ দূৰত থাকিবি, কাৰণ এই বিষাক্ত বীজাণুটো প্ৰায় 1 মিটাৰ দূৰত্ব পৰ্যন্তহে উৰি যাব পাৰে। দ্বিতীয় কথা, নিজৰ হাত নোধোৱাকৈ চকু, নাক আৰু মুখখন কোনো কাৰণতে নুচুবি। লগতে হাত দুখন যিকোনো চাবোনেৰে কমেও 20 ছেকেণ্ড পৰ্যন্ত ভালদৰে ঘঁহি ধুবি, যাতে বীজাণুটো তোৰ হাতত লাগি থাকিব নোৱাৰে। তৃতীয় আৰু অন্তিম কথা, ভিৰ-ভাৰ থকা জেগাবোৰৰ পৰা যেনে বজাৰ, চিনেমা হল ইত্যাদিবোৰৰ পৰা যিমান পাৰ আঁতৰি থাকিবি। তই যদি এইকেইটা কথা মানি চল, মই কথা দিছো তোৰ গাত কোনো কাৰণতে এই বিষাক্ত বীজাণুটো আহিব নোৱাৰে। ধন্যবাদ দেই, তোৰ পৰা বৰ প্ৰয়োজনীয় কথা কেইটামান শিকিলো। তাতে আকৌ ধন্যবাদৰ কি কথা আছে? সেইটোতো মোৰ কৰ্তব্য আছিল। পাৰিলে তয়ো 2-4 জনক কবিহে। হ'ব দে, নিশ্চয় কম। এতিয়া ইয়াত ৰখি এনেদৰে কথা পাতি থাকিলে কামলৈ দেৰি হৈ যাব, আৰু দেৰিকৈ গ'লে বগা মহাজনে কি কৰিব জানই নহয়। হয় দে, বৰ বেয়াকৈ গালি দিব। বল কামলৈ যাওঁ। সেই কৈয়ে যোগেশ্বৰ আৰু নৰেশ্বৰ বগা মহাজনৰ ঘৰৰ ফালে আগবাঢ়িলে। সেইদিনা তেওঁলোকে কামলৈ দেৰিকৈ যোৱাৰ বাবে বগা মহাজনে তেওঁলোকক দেৰিলৈকে কাম কৰালে, যাৰ বাবে তেওঁলোকে ঘৰলৈ উভতোতে সন্ধ্যাই লাগি গৈছিল। ঐ যোগেশ্বৰ, দেখিলি আজি অলপ সময় দেৰিকৈ যোৱাৰ বাবে বগা মহাজনে আমাক সন্ধ্যালৈকে কাম কৰালে। হয় দে, সেই পেটুৱাটোক যিমান কাম কৰি দিলেও তাৰ কাম চকুতেই নালাগে। খালি কয় কিনো কাম কৰিলি। তই ঠিকেই কৈছ। সেই বুলি দুয়োজনে কথা পাতি গাঁৱৰ ফালে গৈ থাকোতে তেওঁলোক গৈ গাঁৱৰ ওচৰৰ নদীখনৰ ওচৰ পালেহি। তেওঁলোক নদীখনৰ ওচৰ পোৱাত পাছফালৰ পৰা কোনোবাই মাত লগালে, নৰেশ্বৰ। মাতটো শুনিয়েই দুয়োজন বৰ ভয় খাই যায় আৰু ক'ৰ পৰানো মাতটো আহিছে বুলি ইফালে সিফালে চাবলৈ ধৰে। ঐ যোগেশ্বৰ, তই মাতটো শুনিছনে? শুনিছো। তেনেতে পাছফালৰ পৰা আকৌ কোনোবাই মাত লগালে, নৰেশ্বৰ। এইবাৰ মাতটো শুনাৰ লগে লগেই যোগেশ্বৰ আৰু নৰেশ্বৰে পাছফালে ঘূৰি চাই দেখা পায় গাঁৱৰ ওচৰৰ নদীখনৰ শিল এটাৰ ওপৰত এজনী ডাইনী বহি দুয়োকে হাত দুপিয়াই ডাইনীজনীৰ ফালে মাতি আছে। যোগেশ্বৰ আৰু নৰেশ্বৰে ডাইনীজনীক দেখাৰ লগে লগেই ভয়তে থৰথৰকৈ কঁপিব ধৰে। যোগেশ্বৰ আৰু নৰেশ্বৰে তাত এক মুহূৰ্তও নৰখি দুয়োজনে গাঁৱৰ ফালে দৌৰিবলৈ ধৰে। পাছদিনা ৰাতিপুৱা দুয়োজনে যেতিয়া গাঁওবাসীক তেওঁলোকৰ লগত ৰাতি ঘটা ঘটনাটোৰ বিষয়ে কয়, সেই গাঁৱৰে
বয়সীয়াল লখেশ্বৰ খুৰাই ক'বলৈ ধৰিলে। বোপাহঁত সেইটো বৃন্দাৱতীৰ আত্মা। আমাৰ গাঁৱৰে এজাক অন্ধবিশ্বাসী লোকে মিলি বৃন্দাৱতীৰ গাত ডাইনী আছে বুলি ভুৱা বদনাম দিয়ে আৰু সেই নদীখনৰ কাষলৈ নি বৃন্দাৱতীক জীয়াই জীয়াই জ্বলাই দিয়ে। তেতিয়াৰে পৰা বৃন্দাৱতীৰ আত্মাই সেই ৰাস্তাৰে অহা গাঁওবাসীক সহায় খুজি থাকে। লখেশ্বৰ খুৰাৰ কথাষাৰ শুনি গোটেই গাঁওবাসী বৰ ভয় খাই যায় আৰু কেতিয়াও সেই ৰাস্তাৰে নাযাওঁ বুলি শপত খায়। কিন্তু এদিনাখন সন্ধ্যা সেই গাঁৱলৈ নতুনকৈ বিবাহ হৈ অহা এগৰাকী নতুন কন্যাই নদীখনৰ পাৰলৈ খাবৰ বাবে পানী আনিবলৈ যায়।